WTC ফাইনেলৰ পঞ্চম দিনা অৰ্থাৎ আজি খেলখন বৰষুণৰ বাবে কিছু সময় ৰখাবলগীয়া হয়। অধিনায়ক কেন উইলিয়ামছন আৰু ৰছ টেইলৰে অলপ দেৰিলৈকে খেলখন ধৰি ৰাখিছিল যদিও ৰছ টেইলৰ অতি সোনকালে আউট হয়। তেওঁ সামিৰ বলত আউট হয়। সামিৰ বলত কেটছ উঠি তেওঁ আউট হয়। শুভমান গিলে এটা অত্যন্ত সুন্দৰ কেটছ ধৰে। টেইলৰে ৩৭টা বলত ১১ ৰানৰ ইনিং খেলে। তাৰ পাছৰ অৱস্থাত হেনৰি নিকোলছ ২৩টা বলত ৭ ৰান কৰি আউট হয়। তেওঁ ইশান্ত শৰ্মাৰ বলত কেটছ উঠি আউট হয়। ৰোহিত শৰ্মাই ধুনীয়া কেটছ ধৰে। তাৰ পাছত বিজে ৱাটলিং ৩টা বলত মাত্ৰ ১ ৰান কৰিবলৈ সক্ষম হয়। নিজৰ জীৱনৰ শেষৰখন টেষ্ট খেলি থকা বিজে ৱাটলিঙক সামিয়ে বোল্ড কৰি দিয়ে। অত্যন্ত সুন্দৰভাৱে তেওঁক বোল্ড কৰে। ইয়াৰ পাছত কলিন গ্ৰেণ্ডহামো বৰ বেছি দেৰি টিকি নাথাকিল। তেওঁ ৩০টা বলত ১৩ ৰান কৰি আউট হ'ল। মহম্মদ ছামিয়ে তেওঁক LBW আউট কৰিলে। তাৰ পাছত কাইল জেমিছন বিধ্বংসী বলিং প্ৰদৰ্শন কৰাৰ পাছত তেওঁ বিধ্বংসী বেটিং প্ৰদৰ্শন কৰিবলৈ বিচাৰিছিল, কিন্তু ১৬টা বলত ২১ ৰানৰ ব্যক্তিগত স্ক'ৰত তেওঁ কেটছ আউট হয় মহম্মদ ছামিৰ বলত। কিন্তু টেইল এণ্ডাৰ হিচাপে সেইটো এটা ভাল অৱদান বুলিও ক'ব পৰা যায় নিউজিলেণ্ডৰ বেটিঙৰ ক্ষেত্ৰত। অধিনায়ক কেন উইলিয়ামছনে অত্যন্ত সুন্দৰ অৱদান দিয়ে বুলি ক'ব লাগিব। তেওঁ ১৭৭টা বলত ৪৯ ৰানৰ অৱদান দিয়ে। গোটেই খেলখন তেওঁৱে ধৰি ৰাখিলে বুলি ক'ব লাগিব নিউজিলেণ্ডৰ বেটিঙৰ ক্ষেত্ৰত। তেওঁক আউট কৰে ইশান্ত শৰ্মাই। তেওঁক কোহলিৰ হাতত কেটছ আউট হয়। ইয়াৰ পাছত নীল ৱেগনাৰ ৫টা বলত ০ ৰান কৰি আউট হয়। তেওঁ অশ্বিনৰ হাতত আউট হ'বলগীয়া হয়। আৰু একেবাৰে শেষত টিম চাউদিয়ে অত্যন্ত সুন্দৰ প্ৰদৰ্শন কৰিছিল। তেওঁ যথেষ্ট আক্ৰামক বেটিং কৰিছিল। চাউদিয়ে ৪৬টা বলত ৩০ ৰানৰ এটা অত্যন্ত গুৰুত্বপূৰ্ণ অৱদান দিয়ে টেইল এণ্ডাৰ হিচাপে। তেওঁক আউট কৰে ৰবীন্দ্ৰ জাদেজাই। ৰবীন্দ্ৰ জাদেজাৰ হাতত তেওঁ বোল্ড হ'বলগীয়া অৱস্থাৰ সৃষ্টি হয়। তেওঁলোকৰ স্ক'ৰ বৰ্ডখন আমি চাওঁ আহক। টম লেথম ৩০, কনৱে ৫৪, উইলিয়ামছন ৪৯, টেইলৰ ১১, নিকোলছ ৭, ৱেটলিং ১, গ্ৰেণ্ডহাম ১৩, জেমিছন ২১, চাউদি ৩০, ৱেগনাৰ ০ আৰু বোল্ড ৭ ৰান। এনেদৰে ২৪৯ ৰানত প্ৰথম ইনিং সামৰে নিউজিলেণ্ডে। ভাৰতে ২১৭ ৰানত অল উইকেট হৈছিলে, তেওঁলোকে ২৪৯ ৰানত অল উইকেট হ'ল। গতিকে তেওঁলোকে ৩২ ৰানৰ এটা অগ্ৰগতি বা ৩২ ৰানৰ এটা লিড পালে। এতিয়া চাওঁ আহক ভাৰতৰ বলিং কাৰ্ডখন। ইশান্ত শৰ্মা ৪৮ ৰান দি ৩টা উইকেট, ভাল প্ৰদৰ্শনী কৰিলে। বুমৰাহ ৫৭ ৰান দি এটা উইকেট নাই, যথেষ্ট বেয়া প্ৰদৰ্শন হৈছে। বুমৰাহৰ ফালৰ পৰা অলপো ভাল প্ৰদৰ্শন নহ'ল সেয়া। মহম্মদ ছামিয়ে ভাৰতৰ হৈ সৰ্বাধিক ৪টা উইকেট লয় ৭৬ ৰান খৰচ কৰি। ৰবিচন্দ্ৰন অশ্বিনে 2টা উইকেট লয় ২৮ ৰান খৰচ কৰি, আৰু জাদেজাই এটা উইকেট লয় ২০ ৰান খৰচ কৰি। দ্বিতীয় ইনিংছত বেটিং কৰিবলৈ আহি ভাৰতৰ আৰম্ভণি ইমান ভাল নহ'লে। ৩৩টা বলত ৮ ৰান কৰি চাউদিৰ চিকাৰ হৈ গ'ল গিল। তেওঁ LBW আউট হ'ল চাউদিৰ বলত। ইয়াৰ পাছত ৰোহিত শৰ্মা ৮১টা বলত ৩০, যথেষ্ট ভাল ৰান কৰিছিলে, কিন্তু তেওঁ চিকাৰ হৈ গ'ল টীম চাউদিৰ LBW হৈ। এইদৰে ৫ নম্বৰ দিনাৰ খেলৰ শেষত ভাৰতৰ ৰান ৬৪ আৰু উইকেট 2টা গৈছে, আৰু বিৰাট কোহলি আৰু চেতেশ্বৰ পূজাৰা ৮ আৰু ১২ ৰান কৰি নট আউট হৈ আছে। তেওঁলোকৰ পৰা ডাঙৰ আশা আছে। কাইলৈ এটেক কৰি খেলিব লাগিব, ভাল ৰান কৰিব লাগিব টাৰ্গেট দিবলৈ হ'লে, আৰু নিউজিলেণ্ডৰ 10টা উইকেট সোনকালে অল আউট কৰি খেলখন জিকিবলৈ চাব লাগিব। আৰু ভাৰতে জিকিবলৈ হ'লে 10টা উইকেট সোনকালে ল'ব লাগিব আৰু এটেক কৰি ভাল টাৰ্গেট দিব লাগিব। ৫ নম্বৰ দিনত নিউজিলেণ্ডৰ যদি বলিং চাই, টিম চাউদিয়ে 2টা উইকেট ল'বলৈ সক্ষম হৈছে, বাকী কেইজনৰ উইকেট নাই। আৰু কাইলৈ অৰ্থাৎ শেষৰ দিনটোত চাবলগীয়া হ'ব যে কি হয়। আমি ভিডিঅ' আনিয়ে আছোঁ প্ৰথম দিনাৰ পৰা শেষলৈকে। গতিকে ভিডিঅ'টো লাইক কৰিব, শ্বেয়াৰ কৰিব, বিশেষকৈ যিসকলে ক্ৰিকেট খেলি আৰু ভাল পায় তেওঁলোকলৈ শ্বেয়াৰ কৰিব, আৰু মোৰ চেনেললৈ নতুনকৈ আহিছে যদি চেনেলটো ছাবস্ক্ৰাইব কৰি ঘণ্টাটো দবাই দিবলৈ নাপাহৰিব। তেতিয়ালৈকে ধন্যবাদ।